এজন ৰজাই এবাৰ এটা ঘোষণা দিলে যে মোৰ ছোৱালীজনীক যিয়ে বিয়া পাতিব তেওঁকে মই আধা ৰাজ্য দি দিম। কথাটো হ'ল ৰজাৰ ছোৱালীজনী বিয়া পাতিবলৈ কোনো নাহে। এনেকুৱা এলেহুৱা আৰু মুখৰা ছোৱালী, কোনো কথা কৈ সাৰিব নোৱাৰা সেই ছোৱালীজনী বিয়া পাতিবলৈ কোনো নোলোৱা দেখি এজন বাৰী কোঁৱৰে মাকক ক'লে যে মা, মই এই ছোৱালীজনী বিয়া পাতিম, ময়ে যাওঁচোন বাৰু কিনো হয় চাওঁ। তেতিয়া মাকে তাক ক'লে যে ৰজাৰ ওচৰত কি কৰিবলৈ যা, তোক মাৰিহে পেলাব, তই নাযাবি। তেতিয়া সি ক'লে নহয় নহয় মা, চাবাচোন মই তাক বিয়া পাতিম বুলি ক'ম, ৰাজাই মোক কি দিয়ে চাওক। ধুনীয়াকৈ সি এনেই দেখা শুনা ল'ৰাটো ধুনীয়াই সাজপাৰ কৰি ওলাই ৰজাৰ ঘৰলৈ বুলি গ'ল। গৈ ৰজাক কথা দিলে যে আপোনাৰ ছোৱালীক মই বিয়া পাতিম, কিন্তু আপুনি মোক কোৱাৰ দৰে আধা ৰাজ্য দিব লাগিব। তেতিয়া কি কৰিলে ৰজাই, যে তাক আধা ৰাজ্য দিবৰ কাৰণে সিদ্ধান্ত ল'লে। সিদ্ধান্ত লৈ আধা ৰাজ্য দিবলৈ ঠিক কৰিলে। তেতিয়া ল'ৰাই গ'লেগৈ ৰজাই তাই বিয়া পাতি দিলে ছোৱালী। বিয়া পাতিবলৈ গ'লে, বিয়া দিনা সি লগত মানুহ নিয়া নাই, হাঁহ পাৰ কুকুৰা এইবিলাক লৈ গৈছে, গৰু ছাগলী এইবোৰ। ৰজাই চাইছে যে সি দেখোন বৰযাত্ৰী এসোপা জীৱ জন্তুহে আনিছে। তেতিয়া ক'লে যে সি চবকে ক'লে যোনে মুখে মাতিব তাকে মাৰি পেলাবি। যেতিয়া হাঁহে পেক পেক কৈছে, হাঁহ মাৰিছে, কুকুৰাকে মাতিছে, কুকুৰাক মাতিছে, ছাগলী মাৰিছে, ছাগলীকো মাৰিছে। এনেকৈ সি আধা বাট যেতিয়া চবকে মাৰি থৈ গ'ল, তেতিয়া ছোৱালীজনীয়ে দেখি ভয় খালে আৰু ভয়তে ভাবিলে যে এনেকৈ নহ'ব। ভয় খাই পেলাই ছোৱালীজনী মনে মনে থাকিলে। তাৰপৰা গ'ল, বিয়া হৈ গ'ল। বিয়া হৈ যোৱা কিছুদিনৰ পিছত গৈ দেখিলে যে তাই মানে ধুনীয়াকৈ আছে, ভয়তে মুখেই নেমাতে, কাম বন কৰে, খায়। যিমানকণ কাম কৰে সিমানকণে তাইক খাবলৈ দিয়ে, যিমানকণ কৰে সিমানেই তাইক খাবলৈ দিয়ে। তাৰপিছত হ'ল কৰা, এই চোতালখন সাৰিবলৈ, চোতালখন এটা চুক সাৰে, এটা চুক সাৰিলে ৰুটিটো এটুকু দিয়ে, এটুকু খাবলৈ দিয়ে। তেনেকৈ কৰোঁতে তাই ভয় খাই পেলাই কামবোৰ শিকিলে। ভাবিলে যে অকণমান খালে নহ'ব। এদিন গোটেই চোতালখন খালে, তাই এটা সম্পূৰ্ণ ৰুটি খাবলৈ পালে। তেতিয়া তাই দেউতাকক মাকক ক'লে, তোমালোক আহিলে সাৱধান, ইহঁতৰ ঘৰত কিন্তু কাম নকৰিলে একো খাবলৈ নিদিয়ে। এবাৰ দেউতাকে চাবলৈ গ'ল, চাবলৈ যোৱা ছোৱালীজনীয়ে দেউতাকক লগে এটা নহৰু দিছে যে তুমি নহৰুটোকে গুচাই থাকা, নহ'লে সিহঁতে ইয়াত একোৱে খাব নিদিয়ে। তেতিয়া দেউতাকে কথাটো বুজি পালে যে কেনেকৈ ইয়াক কামত লগালে। তেতিয়াৰ পৰা মানে ছোৱালীজনী যে কাম শিকিলে, দেউতাকহঁতেও বুজি পালে যে উপযুক্ত শিক্ষা তেওঁহে দিব পাৰিলে। এনেকৈয়ে ল'ৰাটোৱে ছোৱালীজনীক বিয়া পাতি আধা ৰাজ্য লাভ কৰিলে।